আপোনালোকক কি ইনষ্ট্ৰাকশ্যন দিয়া আছে সেইটো আমি ভালকৈ চাই ল'ম। ইয়াতে প্ৰথম কি দিয়া আছে যে আপোনালোকক কোনো ধৰণৰ টিএ বা ডিএ দিয়া নহয়, সেইটো সকলোৱে জানে। তাৰপিছতে আপোনালোকে যেতিয়া পৰীক্ষা দিবলৈ যাব এডমিট কাৰ্ডখন লৈ যাব লাগিব, আৰু ইয়াৰ লগতে আপোনালোকৰ আইডেণ্টি প্ৰুফ হিচাপে এনি আইডেণ্টি কাৰ্ড, ফটো আইডেণ্টি কাৰ্ড যেনে আধাৰ কাৰ্ড, ভোটাৰ আইডি, পাছপৰ্ট, ড্ৰাইভিং লাইচেঞ্চ এইবোৰ লগত লৈ যাব লাগিব, ঠিক আছে। আৰু ইয়াৰ লগতে আপোনালোকে ব্লেক বল পেইণ্টৰ দ্বাৰা এনচাৰবোৰ মাৰ্ক কৰিব পাৰিব। 2 আইডেণ্টিকেল কালাৰ্ড ফটোগ্ৰাফ অফ কেণ্ডিডেট, আপোনালোকে লগত 2খন পাছপৰ্ট চাইজৰ ফটো লৈ যাব, কাৰণ আপোনালোকে যেতিয়া এক্সাম হলত সোমাব তেতিয়া সেই ফটোসমূহ আপোনালোকে চাব পাৰে, আৰু নহ'লে যেতিয়া ইনভিজিলেটৰে আপোনালোকক চাইন কৰিবলৈ আহিব, চাইন কৰাৰ সময়তো আপোনালোকৰ ফটোকেইখন বিচাৰিব পাৰে। চ' 2খন আইডেণ্টিকেল কালাৰ্ড ফটোগ্ৰাফ আপোনালোকে লৈ যাব, ঠিক আছে। If your photograph is not shown in the admit card, paste 1 copy of your photograph on the space provided in the admit card. যদি আপোনাৰ এডমিট কাৰ্ডত ফটোখন নাহে, যেতিয়া আপোনালোকে এডমিট কাৰ্ডখন ডাউনলোড কৰিব তাত হয়তো ফটোখন নাহিব পাৰে, তেনেকুৱা হ'লে আপোনালোকে কি কৰিব, সেই এডমিট কাৰ্ডৰ যিখিনি ঠাইত আমাৰ ফটোৰ কাৰণে থাকে সেই তাতে এখন পাছপৰ্ট চাইজৰ ফটো আপোনালোকে এটা লগাই দিব, ঠিক আছে। যদি আপোনালোকৰ এডমিট কাৰ্ডখন ডাউনলোড কৰোঁতে ফটোখন নাহে তেনেহ'লে ভয় নাখাব, সেই ঠাইখিনিতে এখন পাছপৰ্ট চাইজৰ ফটো আপোনালোকে এটা মাৰি দিব পাৰিব। নেক্সট দিয়া আছে যে আপোনালোকে কোনো ধৰণৰ বুক, পেপাৰ বা মোবাইল ফোন এক্সাম হলৰ ভিতৰত নিব নোৱাৰিব, আৰু আপোনালোকে যেতিয়া পৰীক্ষা দিবলৈ আহিব পাৰিলে 1 ঘণ্টা আগতে আহি আপোনালোকে এক্সাম হলত উপস্থিত হোৱাটো প্ৰয়োজন। নেক্সট দিয়া আছে কি, যদি আপোনালোকৰ এক্সাম ষ্টাৰ্ট হৈ গ'ল আৰু এক্সাম ষ্টাৰ্ট হোৱা 15 মিনিট হৈ গ'ল তেনেহ'লে আপোনালোকক এক্সাম হলত এণ্টাৰ কৰিব নিদিয়ে। চ' আপোনালোকৰ যাতে দেৰি নহয় সেইবাবে আপোনালোকে 1 ঘণ্টা আগতেই এক্সাম হলত উপস্থিত হোৱাকৈ যাব লাগিব। আপোনালোকলৈ আৰু এটা ইম্পৰ্টেণ্ট ইনষ্ট্ৰাকশ্যন দিয়া হৈছে যে আপোনালোকৰ হাতত যেতিয়া OMR এনচাৰ শ্বীটখন নহ'লে কুৱেশ্যন বুকলেটখন দিব তেতিয়া প্ৰথমতে আপোনালোকে চাই ল'ব যে আপোনালোকৰ OMR এনচাৰ শ্বীটখন নহ'লে কুৱেশ্যন বুকলেটখন ফালা আছে নেকি, নহ'লে কিবা ডেমেজ আছে নেকি, আৰু নহ'লে মিছপ্ৰিণ্ট হৈ আছে নেকি। যদি তেনেকুৱা আপোনালোকৰ পৰিলক্ষিত হয় তেনেহ'লে 5 মিনিটৰ ভিতৰতে যিসকল আমাৰ এক্সামত ইনভিজিলেটৰ থাকে তেওঁলোকক ইনফৰ্ম কৰিব, ঠিক আছে। যদি আপোনালোকৰ হাতত দিয়া এনচাৰ শ্বীটখন আৰু কুৱেশ্যন বুকলেটখনত কিবা মিছপ্ৰিণ্ট হৈ থাকে, ফালা হৈ থাকে বা কিবা ডেমেজ হৈ থাকে আপোনালোকৰ চকুত পৰে, তেনেহ'লে 5 মিনিটৰ ভিতৰতে আপোনালোকে ইনভিজিলেটৰক খবৰ দিব, তেতিয়া আপোনালোকক সেই কুৱেশ্যন বুকলেটখন বা এনচাৰ শ্বীটখন চেঞ্জ কৰি দিয়া হ'ব। আৰু আপোনালোকে যেতিয়া এনচাৰ শ্বীটত কাৰেক্ট এনচাৰটো দাগ দিব তেতিয়া আপোনালোকে অকল এটাতহে দাগ দিব লাগিব, ঠিক আছে। যদি এটাতকৈ বেছি অপশ্যনত আপোনালোকে দাগ মাৰে তেনেহ'লে সেই কুৱেশ্যনটোৰ এনচাৰত আপোনালোকে কোনো ধৰণৰ মাৰ্ক নাপাব। বুজি পালে যে আপোনালোকে যেতিয়া এনচাৰ শ্বীটত দাগ মাৰিব, দাগ মাৰোঁতে কেৱল মাত্ৰ এটা গোলতহে আপোনালোকে দাগ মাৰিব লাগিব। যদি এটাতকৈ বেছি অপশ্যন আপোনালোকে চিলেক্ট কৰে, অৰ্থাৎ 2টা গোলত যদি আপোনালোকে দাগ মাৰে, প্ৰথম ভাবিলে যে আপোনালোকে অপশ্যন এটো কাৰেক্ট হ'ব, তাত আপোনালোকে দাগ মাৰিলে, কিন্তু পিছত আপোনালোকে গম পালে যে অপশ্যন বিটোহে কাৰেক্ট, কিন্তু তাত যদি পুনৰবাৰ আপোনালোকে দাগ মাৰিব বিচাৰে তেনেহ'লে সম্পূৰ্ণ কুৱেশ্যনটোৰ আপোনালোকে মাৰ্ক নাপাব, তাত মাৰ্কটো আপোনালোকক কাটা যাব। চ' যি হয় আপোনালোকে এবাৰতে ভালদৰে দাগ দিব লাগিব আৰু এটা চাইকেলতে আপোনালোকে দাগ মাৰিব লাগিব, এইটো আপোনালোকৰ বাবে খুবেই ইম্পৰ্টেণ্ট, এইখিনি আপোনালোকে মনত ৰাখি থ'ব। আমি 14 নম্বৰ পইণ্টটো চাম। ইয়াত দিয়া আছে যে আপোনালোকে যেতিয়া পৰীক্ষা দিব, পৰীক্ষা দি হোৱাৰ পিছত কুৱেশ্যন বুকলেটখন অৰ্থাৎ কুৱেশ্যন পেপাৰখন ঘৰলৈ লৈ আহিব পাৰিব। এইখিনি আছিল আপোনালোকৰ ইনষ্ট্ৰাকশ্যন। চ' পুনৰবাৰ সকলোকে পৰীক্ষাৰ বাবে শুভেচ্ছা জনালোঁ। আপোনালোকৰ যিহেতু 50টা কুৱেশ্যন আহিব আৰু কোনো ধৰণৰ নিগেটিভ মাৰ্কিং নাই, চ' আপোনালোকে 50টা কুৱেশ্যনকে এটেম্প কৰিবলৈ ট্ৰাই কৰিব। আৰু আপোনালোকে যেতিয়া ৰোল নাম্বাৰ ফিল আপ কৰিব, এডমিটখন ভালদৰে চাই আপোনালোকে ৰোল নাম্বাৰখিনি OMR শ্বীটত ফিল আপ কৰিব যাতে কোনো ধৰণৰ ভুল ৰৈ নাযায়। চ' আজিলৈ ইমানেই, পুনৰবাৰ আন এটা ভিডিঅ'ত লগ পাম, ধন্যবাদ।